আমাৰ লগত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক হিৰোদ কুমাৰ দাস ডাঙৰীয়া আৰু লগতে আমাৰ শিৱসাগৰ জিলা সমিতিৰ যিখন ভংগ হৈ থকা শিৱসাগৰ জিলা সমিতি সেই শিৱসাগৰ জিলা সমিতিৰ একাংশ বিষয়ববীয়া আৰু মমবাসী ৰাইজলৈ আৰু অসমৰ অনুসূচিত জাতিৰ লোকসকললৈ কেইটামান কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। কথা হ'ল কি, যোৱাকালি হঠাতে আমি এটা খবৰ কিছুমান সংবাদ মাধ্যমত পৰিলক্ষিত কৰিলোঁ যে গুৱাহাটীত এখন অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছে আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহকত হিৰোদ কুমাৰ দাসক আৰু পৰমজ্যোতি দাসক মুখ্য সাংগঠনিক সম্পাদকজনক আৰু সন্থাৰ সাধাৰণ সম্পাদকজনক তেওঁলোকে বহিষ্কাৰ কৰিছে। এইটো অত্যন্ত এটা গৰিহণাযোগ্য এটা লাজ লগা কথা। মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থা বিজেপি নামৰ এই ৰাজনৈতিক দলটোৰ অথবা পীযুষ হাজৰিকাৰ ভায়েক নিসিংহ হাজৰিকাৰ নিকিনা গোলাম নহয়। এই কথাটো মই স্পষ্ট কৰি দিব খুজিছোঁ আৰু লগতে ক'ব খুজিছোঁ, যিজনে বহিষ্কাৰ কৰিছোঁ বুলি আচলতে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে দীপাংকৰ দাস বৰ্তমান সময়ত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নহয়, বৰঞ্চ তেখেত বিজেপিৰ এজন দালাল। মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ যিখন সংবিধান আছে, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যিখন সংবিধান আছে, এই সংবিধানৰ 5 ক নম্বৰ ধাৰাত অনুচ্ছেদ 5 আৰু ধাৰা কত স্পষ্টকৈ উল্লেখ আছে যে কোনো ৰাজনৈতিক দলৰ আনুগত্য থাকিব নোৱাৰিব। আৰু এই যি লক্ষ্য আৰু উদ্দেশ্যত যিটো কথা উল্লেখ আছে সেই কথাটোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে এই দীপাংকৰ দাস নামৰ ব্যক্তিজনে। আপোনালোকে লক্ষ্য কৰিব যে বিগত লোকসভা নিৰ্বাচনত শিৱসাগৰকে ধৰি দীপাংকৰ দাস ডাঙৰীয়াৰ নেতৃত্বত শিৱসাগৰকে ধৰি কিছু সংখ্যক লোকে লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল। মই স্পষ্ট ৰূপত আপোনালোকক কিছুমান তথ্য দাঙি দিব বিচাৰিছোঁ। এইখন হৈছে অসমৰ অনুসূচিত জাতি, বিশেষকৈ শিৱসাগৰৰ অনুসূচিত জাতিৰ গাঁওসমূহৰ নামঘৰে গৈ নিসিংহ হাজৰিকাই কেনেকৈ আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল দাস, সভাপতি বিদ্যুৎ দাসক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। এইসমূহ হ'ল তাৰ তথ্য আৰু এই কথাটো শিৱসাগৰৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এই কথাবিলাক গম পায়। আৰু যেতিয়া এই কথাবিলাক মই সংগঠনৰ মজিয়াত উত্থাপন কৰিলোঁ, তেতিয়াই এই দীপাংকৰ দাস নামৰ ব্যক্তিজনে সেই নিসিংহ হাজৰিকাৰ হাতৰ আঙুলি মূৰত নাচি তেখেতে মোক সৰ্বতো প্ৰকাৰে বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিলে। বিজেপি দলৰ পৰা টিকেট পোৱাৰ, অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা টিকেট পোৱাৰ তেওঁ আচলতে যি প্ৰলোভন, সেই প্ৰলোভনত ভুল গৈ তেখেতে বিজেপি দলটোক সম্পূৰ্ণৰূপে তেখেতে বহতীয়া হৈ কাম কৰিছে আৰু প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তেখেতে বিজেপি দলটোত আচলতে জইন কৰিছে। আমি দেখা পাইছোঁ দীপাংকৰ দাস নামৰ ব্যক্তিজনে এই নিসিংহ হাজৰিকাৰ লগ হৈ, পীযুষ হাজৰিকাৰ ভাতৃ নিসিংহ হাজৰিকাৰ লগ হৈ, কিছুমান বিজেপিৰ দালালি লগ হৈ আচলতে সমগ্ৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাটোক তেওঁলোকে বিজেপিকৰণ কৰি পেলাব খুজিছে। আৰু এই কথাবিলাক বিৰোধ কৰাৰ কাৰণে আমাৰ ওপৰত অহেতুক কিছুমান আচলতে প্ৰেছাৰ, কিছুমান আচলতে বাধা আৰোপ কৰিবলৈ চেষ্টা কৰা হৈছে। আমি সংবাদ মাধ্যমৰ আগতে এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাত একেবাৰে নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি জাতিটোৰ উৰ্ধত কোনো নহয় বুলি ঘোষণা কৰি জাতিটোৰ কাৰণে কাম কৰা হাজাৰ হাজাৰ আমাৰ আচলতে সৈনিক আছে, যিসকলে অবিৰতভাৱে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ মজিয়াত থাকি অনুসূচিত জাতিটোৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে। আৰু সেই লোকসকলে একেমুখে আজি গৰিহণা দিছে যে এই সভাপতিজনে খুদ সাধাৰণ সম্পাদকে গম নোপোৱাকৈ, মুখ্য সাংগঠনিক সম্পাদকে গম নোপোৱাকৈ, আমাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰূপক দাসে গম নোপোৱাকৈ, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আমাৰ হৰেণ দাসে গম নোপোৱাকৈ বা কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক ৰাজীৱ দাসে গম নোপোৱাকৈ, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক
মিলন দাসে গম নোপোৱাকৈ আচলতে বিভিন্ন ধৰণৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই গম নোপোৱাকৈ কেনেদৰে বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিলে এয়া আজিৰ তাৰিখত আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। আৰু ইয়াৰ লগতে ক'ব খুজিছো সেই যিখন কাৰ্যনিৰ্বাহক তেওঁলোকে অনুষ্ঠিত কৰিলে সম্পূৰ্ণৰূপে অবৈধ এখন কাৰ্যনিৰ্বাহক। আৰু দীপাংকৰ দাসক আমি আজি এই সংবাদমেলৰ জৰিয়তে সকীয়াই দিছো যে আপুনি যেনেদৰে আমাৰ 19 তাৰিখে হ'ব লগা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আপোনাৰ পাখি কটা যাব বুলি ভয় খায় আপুনি যেনেদৰে আচলতে ততাতৈয়াকৈ এই ৰাজনৈতিক দলটোৰ পদলেখন কৰি নিসিংহ হাজৰিকাৰ লগ হৈ গুৱাহাটীত আপুনি যেনেদৰে আচলতে এই সভাখন আয়োজন কৰিলে তাক আমি গৰিহণা জনাইছো আৰু ইয়াৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা হাতত ল'ম খুজিছো যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাক টুকুৰা টুকুৰ কৰিব খোজা এই বিজেপি চৰকাৰখনে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাক টুকুৰা টুকুৰ কৰিব খোজা এই বিজেপি চৰকাৰখনক মই প্ৰত্যাহ্বান জনাইছো যে কোন কেবিনেট মন্ত্ৰীয়ে অনুসূচিত জাতিৰ কোটি কোটি টকা তেওঁলোকে আচলতে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অনুসূচিত জাতিটোক আচলতে ফলঠেকত পেলাবলৈ চেষ্টা কৰিছে অনুসূচিত জাতিৰ লোকসকলক বিপদৰ গৰাহত পেলাবলৈ চেষ্টা কৰিছে সেই সন্দৰ্ভত মই 100টা সপ্তাহত 100টা প্ৰেছ মিট দি সমূহীয়াকৈ ৰাজহুৱা কৰিম গোটেই তথ্যবোৰ আৰু তেতিয়া আপোনালোকে কেনেকৈ মোক বাধা দিয়ে মই চাম এটা কথা জল পট হৈ পৰিছে আমাৰ এই সংবিধানত স্পষ্টৰূপে উল্লেখ আছে যে কোনো কাৰণত ৰাজনৈতিক দলৰ আনুগত্য থাকিব নোৱাৰিব আৰু এই আমাৰ সংবিধানতে সম্পূৰ্ণৰূপে উল্লেখ আছে কেনেদৰে আমাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াই যদি সংগঠন বিৰোধী বা সংবিধান বিৰোধী কাৰ্যকলাপ কৰে তেওঁলোকৰ ওপৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আৰু সেই সকলোবিলাক আমি কৰিছিলোঁ সম্পূৰ্ণ লিগেলি সম্পূৰ্ণ আইনগতভাৱে কিন্তু দীপাংকৰ দাস নামৰ এই দালালজনে এই জাতিৰ দালালজনে এই বিজেপিৰ দালালজনে আৰু নিসিংহ হাজৰিকাৰ নিকিনা গোলামজনে আচলতে আমাক লৈ আচলতে যি কাৰসাজি কৰিছে এই কাৰসাজি মানি লোৱা নহ'ব এটা কথা স্পষ্ট কৰিছো যে অহা 19 মে তাৰিখে গুৱাহাটীত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছে উক্ত কাৰ্যনিৰ্বাহক সভাতে আমি সকলো কথা আপোনালোকৰ ওপৰত ৰাজহুৱা কৰিম আৰু প্ৰাৰম্ভিক পৰ্যায়ত তাৎক্ষণিকভাৱে আপোনালোকৰ ওচৰত এটাই মন্তব্য আমি দাখিল কৰিছো যে অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি যিখন কাৰ্যনিৰ্বাহক কালি হৈছে বুলি কৈছে সেইখন সম্পূৰ্ণৰূপে ভুৱা অবৈধ আৰু তাত যিটো কাৰ্যকাৰী সিদ্ধান্ত বুলি তেওঁলোকে কৰা হৈছে সেই সিদ্ধান্ত কেতিয়াও কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত নহয় বৰ্তমানলৈকে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই নাজানে বৰ্তমানলৈকে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক'ত কি মিটিং হৈছে কি সিদ্ধান্ত লৈছে সেই কথাবিলাক গম নাপায় গতিকে এই কথাবিলাকত ভুল নাযাবৰ কাৰণে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ এই কথাটো আমি আগবঢ়াই দিছো আৰু যি তেওঁলোকে আচলতে সংবাদ মাধ্যমৰ জৰিয়তে আমাক মানসিকভাৱে মানে আচলতে হেয় প্ৰতিপন্ন কৰাৰ সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ মানসিকভাৱে অত্যাচাৰ কৰাৰ যি আচলতে প্ৰচেষ্টা হাতত ল'লে ইয়াৰ বিৰুদ্ধে মই নিজে সাধাৰণ সম্পাদকে তেওঁলোকৰ ওপৰত মানহানি গোচৰ কৰিম বুলি আপোনালোকক বিভিন্ন সময়ত আপোচবিহীন এক সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰামৰ ধাৰা বিজেপি শাসিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ এগেইনষ্টত আমি কাম কৰি আহিছোঁ কিন্তু এইবিলাকে দেখি একমাত্ৰ অনুসূচিত জাতিটো সৰ্বদাই মাত মাতি থকা সংগঠনটোক ভাঙি চুৰমাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক নেতৃত্ব বহন কৰি আৰু কেন্দ্ৰীয় নেতৃত্ব দীপাংকৰ দাসক আভুৱা ভৰাই পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ভাতৃ নিসিংহ হাজৰিকাক নেতৃত্ব দি এই অনুসূচিত জাতি ছাত্ৰ সন্থাক টুকুৰা টুকুৰ কৰিবলৈ যি চক্ৰান্ত ৰচিছে এই চক্ৰান্তৰ বিৰুদ্ধে আমি বাৰম্বাৰ কৰি আহিছোঁ আৰু আগন্তুক সময়ত গত 10 বছৰত অনুসূচিত জাতিৰ লোকৰ এটা উন্নয়ন নকৰা চৰকাৰখনৰ এগেইনষ্টত যেতিয়া আমি মাত মাতিবলৈ আগবাঢ়ি আহিলোঁ তেতিয়া আমাক আভুৱা ভৰাই দীপাংকৰ দাসক আভুৱা ভৰাই আমাক বিপদে পৰিচালিত কৰিলে সেয়ে আমি অনুসূচিত জাতিৰ ৰাইজক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অহা 19 মেৰ পিছত এই চৰকাৰখনৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এক জোৰদাৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম যি চৰকাৰে আমাৰ প্ৰাপ্যৰ 1800 কোটি টকাৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ এগেইনষ্টত আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম